সাংবাদিক বন্ধুসকল ধন্যবাদ জনাইছো আমাৰ মাজত প্ৰচাৰ বিভাগৰ সম্পাদক ৰাইজৰ দলৰ দেৱাংগ সৌৰভ গগৈ আছে অংকুমণি বৰদলৈ আছে আমাৰ মাজত জাতীয় যুৱ বাহিনী আজি এটা বিশেষ বিষয়ত সংবাদমেলখন আয়োজন কৰিছো যে যোৱা 4 বছৰত অসমৰ মুখ্যমন্ত্ৰীৰ অধীনত থকা লোক নিৰ্মাণ বিভাগ আৰু তাৰ আগত সৰ্বানন্দ সোণোৱাল নেতৃত্বসভাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত যোন দায়িত্বত আছিল লোক নিৰ্মাণ বিভাগত সেইগৰাকী হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু এই হিমন্ত বিশ্ব শৰ্মাৰ দিনত এই লোক নিৰ্মাণ বিভাগটো এটা ক্ষিৰতি গাই হিচাপে ব্যৱহাৰ কৰা হৈছে লুণ্ঠনৰ এটা মূল হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা হৈছে অতি দুৰ্ভাগ্যৰ কথা কেবাটাও আজি বিশেষকৈ মই জুমুৰ বিনন্দীৰ নামত আমাৰ যি জুমুৰ বিনন্দীৰ নামত এপ্ৰিল মাহৰ এই বছৰৰ এপ্ৰিল মাহৰ 14 তাৰিখে যেটো অনুষ্ঠান খৰি খোজা হৈছিল তাত এটা বৃহৎ কেলেংকাৰী এতিয়া আমি মানে আমাৰ ওচৰত আহিছে সেই তথ্যখিনি লৈ আপোনালোকৰ ওচৰলৈ আহিছো তাৰ আগতে এটা কথা যে লোক নিৰ্মাণ বিভাগত এটা পৰম্পৰা হৈ গৈছে যে প্ৰথমে কোনো নিবিদা আহ্বান কৰা নহয় প্ৰথমে কাম কৰিবলৈ কোটি কোটি টকাৰ কাম কৰিবলৈ দিয়া হয় তাৰ পিছত ইচ্ছাই মুখ্যমন্ত্ৰীৰ অধীনৰ বিভাগটোই সিদ্ধান্ত লয় যে সেই কামটো মানে ইতিমধ্যে সিদ্ধান্ত লৈ থোৱাৰ পিছত তেওঁৰ নামত নিবিদাখন ৰেগুলাৰাইজ কৰা হয় কেৱল ৰেগুলাৰাইজ কৰা নিবিদা মানে অৰ্থাৎ কি মিনিমাম 3খন নিবিদা পৰিব লাগিব ন্যূনতম 3খন নিবিদাৰ পৰা এখন নিবিদা মানে তাৰ টেকনিক্যাল বিড আৰু যে প্ৰাইজ বিড থাকে তাৰ ভিত্তিত দুইখন বিড চোৱাৰ পিছত যোনে কোৱালিফাই কৰে তেওঁ কামটো আবণ্টন দিয়া হয় কিন্তু ইয়াতে কাম আগে মুখেৰে আবণ্টন দিয়া হয় কাৰণ এইবোৰ হল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ খাস মানুহবোৰক কাম আবণ্টন দিয়া হয় এয়া ফ্লাইঅভাৰৰ ক্ষেত্ৰতেই হওক এয়া ডাঙৰ ডাঙৰ পেণ্ডেল ইভেন্টৰ ক্ষেত্ৰতেই হওক সকলো ক্ষেত্ৰত হওক আৰু এই যিবোৰ বিয়াগুম কেলেংকাৰী হৈছে তাৰ ফলত শেহতীয়াভাৱে আপোনালোকে দেখিছে যে এগৰাকী সহকাৰী অভিযন্তা আত্মহত্যা কৰিব লগা হ'ল আজি এতিয়া যোৱাকালি যেটো ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ যেটো পেণ্ডেল সেই পেণ্ডেলটো ইতিমধ্যে পেণ্ডেলটোত সভা হৈ গ'ল এতিয়া 92 লাখ টকাৰ সভা হৈ যোৱাৰ পিছত পেণ্ডেল 92 লাখ টকাৰ নিবিদাৰ আহ্বান কৰা হৈছে তাৰমানে আগে অনুষ্ঠান তাৰ পিছত নিবিদা কাম আগে তেওঁলোকক দি দিয়া হৈছে ঠিক এই পৰম্পৰাটো অব্যাহত ৰাখিছিল 2023 চনৰ 14 এপ্ৰিলৰ দিনা 2023 চনৰ 14 এপ্ৰিলৰ দিনা গিনিজ বুক ৰেকৰ্ডত মানে নাম সন্নিবিষ্ট কৰিবৰ কাৰণে বিহু কেবা হাজাৰ আমাৰ অসমীয়া যুৱতীৰ দ্বাৰা বিহু নাচিছিল তাত 12,68 লাখ টকাৰ নিবিদা আহ্বান নকৰাকৈ কাম আবণ্টন দিয়া হৈছিল কাক আবণ্টন দিয়া হৈছিল এগৰাকী বহিৰাগত ব্যৱসায় যাৰ নাম হল কি ভূপিন্দৰ পাল সিংক মানে এই কাম আবণ্টন দিয়া হৈছিল হেতু আছিল ACME ইভেন্ট এণ্ড এক্সপো আৰু এটা সেইবাৰে দিয়া আছিল কমলজিৎ সিং বুলি এজন আৰু গুৰুৰাজ সিং বুলি এজন সকলোৰে কিন্তু গোটেইবোৰৰ যিবিলাক প্ৰতিষ্ঠান সেইবোৰ গোপীনাথ নগৰ বিৰুবাৰীৰ এটা ঘৰৰ পৰাই নিয়ন্ত্ৰণ হয় আৰু এইবাৰো সেই একেই কথাৰ পুনৰাবৃত্তি হৈছে সেইবাৰ যি 2023 চনৰ 14 এপ্ৰিলত যি হৈছিল হেতু সেপ্টেম্বৰ মাহত 14 এপ্ৰিলৰ দিনাখন বিহু নৃত্য হৈ গ'ল তাৰ পিছত সেপ্টেম্বৰ মাহত তাৰ মানে অৰ্থাৎ 5 মাহ পিছত নিবিদা আহ্বান কৰি মানে সিঙ্গল টেন্ডাৰত কাম দিয়া আছিল 12 কোটি 84 লাখ টকাৰ কাম আবণ্টন দিয়া আছিল এইবাৰ আকৌ জুমুৰ বিনন্দীৰ নামত যোৱা 24 আৰু 25 ফেব্ৰুৱাৰীত যি জুমুৰ বিনন্দী সৰু খোজাই দিছিল আমাৰ চাহ জনগোষ্ঠীৰ যেটো নৃত্য জুমুৰ নৃত্য সেই জুমুৰ নৃত্যৰ প্ৰদৰ্শন কৰাৰ কাৰণে যেটো অনুষ্ঠান অসম চৰকাৰে আয়োজন কৰিছিল তাত আকৌ পুনৰবাৰ বিয়াগুম কেলেংকাৰী হৈছে এই কেলেংকাৰীটো হল 8,84 লাখ টকা 8,84 লাখ টকাৰ
ভূপিন্দৰ পাল সিঙৰ আকৌ ভূপিন্দৰ পাল সিঙৰ ACME ইভেন্ট এণ্ড এক্সপো দিয়া হৈছে তাত কোনো নিবিদা হোৱা নাছিল মাত্ৰ এজনেই তাত মানে নিবিদাত অংশগ্ৰহণকাৰী আছিল তাৰমানে আন সকলো প্ৰতিষ্ঠানক বঞ্চিত কৰা হৈছে বঞ্চিত কৰি মুখ্যমন্ত্ৰীৰ খাস মানুহ ভূপিন্দৰ পাল সিঙৰ ACME ইভেন্টক এই বৃহৎ পৰিমাণৰ ধনৰ কাম দিয়া হৈছিল আৰু এই ভূপিন্দৰ পাল সিঙৰ যি ভাতৃ গুৰৰাজ সিং তেওঁৰ প্ৰতিষ্ঠান হল হোৱাইট ডোৰ ইভেন্ট আৰু এজন ভাতৃ আছে কমলজিৎ সিঙৰ প্ৰতিষ্ঠান কেপিটেল অভাৰালেইজ তেওঁক মানে ইন্দিৰা গান্ধী ষ্টেডিয়ামটোৰ মেৰামতিৰ কাৰণে সেই ইভেন্টত 1,28,00,000 টকাৰ কাম আবণ্টন দিয়া হৈছিল আৰু অস্থায়ী যিটো মানে পেণ্ডেল সেই পেণ্ডালটোৰ কাৰণে কিকিক 8,84,00,000 টকাৰ কাম আবণ্টন দিয়া হৈছিল আৰু কামবোৰ কোনো নিবিদাটো ক'লোৱে সিংগল টেণ্ডাৰ আৰু কামবোৰৰ আপুনি যদি পৰিমাণবোৰ চাই চাব দেই কি কাম এলুমিনিয়ামৰ ষ্ট্ৰাকচাৰৰ কাৰণে 97,68,543 টকাৰ অকল এলুমিনিয়াম ষ্ট্ৰাকচাৰ মানে এইটো কিন্তু পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ নহয় দেই এইটো ভাড়াৰ কাৰণে এদিনৰ ভাড়াৰ কাৰণে 97,38,543 লাখ টকাৰ কাম আবণ্টন দিয়া আছিল কেৱল ভাড়াৰ ঠিক তেনেকৈ প্ৰিণ্টিং এণ্ড ফ্ৰেমিং এণ্ড ফিক্সিং ফ্লেক্সটোতো ফ্লেক্স মানেই তাক প্ৰিণ্ট কৰা হয় বাকী লোহাৰ ফ্ৰেম কাঠৰ ফ্ৰেম যি ফ্ৰেমত লগাওক এই ফ্ৰেমৰ নামত 21,90,420 টকাৰ তেওঁলোকে ওলাই লৈ গৈছিল ৰাজকোষৰ ধন ওলাই লৈ গৈছিল ঠিক একেদৰে এয়া তথ্য কিন্তু আমি কোৱা তথ্য নহয় এই চৰকাৰী তথ্য ঠিক তেনেকৈ গ্ৰাছ কাৰ্পেট নামত গ্ৰাছ কাৰ্পেট হায়াৰিং এণ্ড ইনষ্টলেশ্যনছ অফ গ্ৰাছ কাৰ্পেট তাৰমানে আকৌ ভাড়া কৰি অনা গ্ৰাছ কাৰ্পেট লগোৱাৰ নামত 52,01,681 টকা ওলাই লৈ গৈছে আৰু কনষ্ট্ৰাকশ্যন অফ টেম্পৰাৰী ষ্টেজ মানে কি 2,050 স্কুৱেৰ ফিট অৰ্থাৎ 10 ফুট বাই 12 ফুটৰ এখন ষ্টেজ 250 স্কুৱেৰ ফিট 250 মিটাৰ 200 স্কুৱেৰ মিটাৰ অৰ্থাৎ অলপ তাতকৈ ডাঙৰ হ'ব মানে 25 ফুট বাই 25 ফুট ধৰক তাতে নিয়া আছিল 7,71,943 টকা সেই ষ্টেজটো এই সৰু ষ্টেজটোৰ নামত আৰু টেম্পৰাৰী টয়লেট বনোৱাৰ নামত 57,14,405 টকা আৰু প্ৰভাইডিং ছেড নেট তাৰমানে যিবোৰ সৰু সজাই ষ্টেডিয়ামৰ কাষৰ ড্ৰেইনবোৰ আছে সেই ড্ৰেইনবোৰ যে আমি খেতি পথাৰৰ যে নেট লগাই যে সেউজীয়া ৰঙৰ নেট প্লাষ্টিকৰ নেট সেই নেটখন কেৱল নেটখনেৰে ড্ৰেইনটো ঢাকি দিয়াৰ বাবে নলাটো ঢাকি দিয়াৰ বাবে 8,45,000 টকা উলিয়াই লৈ গৈছিল এই কিকি বাহিনী আৰু এই কিকি বাহিনীৰ যিটো কোম্পানী মই ইতিমধ্যে কিকি বাহিনীৰ কোম্পানীটোৰ নাম ক'লো ACME ইভেন্ট এণ্ড এক্সপো এনেকৈ লুণ্ঠন হৈছে 2023 চনৰ 14 এপ্ৰিলৰ সময়ত আপোনালোকে জানে যে এখন সোফা প্ৰায় 3 লাখ টকাত ভাড়াত লোৱা হৈছিল এখন সোফা 3 লাখ টকাত এয়া হৈ গ'ল লোক নিৰ্মাণ বিভাগৰ এটা দুৰ্নীতিৰ অধ্যায় ইয়াৰ আগতে আপোনালোকৰ মনত আছে চাগে মোৰ যদি ভুল হোৱা নাই 2021 চনত দিছপুৰৰ যিখন ফ্লাইঅভাৰ সেই ফ্লাইঅভাৰখনৰ দিছপুৰ সংমণ্ডলে দিছপুৰ ফ্লাইঅভাৰখন উদ্বোধনীৰ দিনাখন খাস সজ্জাৰ কাৰণে যি ফুল লগোৱা মালা লগোৱাৰ কাৰণে প্ৰায় 87 লাখ টকা প্ৰায় 87 লাখ টকা তাৰ 5 মাহ পিছত নিবিদা আহ্বান কৰি এজন মানুহক সেইজন হল মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকাধীন
টিভি চেনেলৰ এজন ডাইৰেক্টৰে সেই 5 মাহ পিছত উলিয়াই লৈ গৈছিল তাৰ পিছত বিহু নৃত্য গিনিজ বুক ৰেকৰ্ডৰ দেখিলে আপোনালোকে 5 মাহ পিছত টেন্ডাৰ কৰিলে সেপ্টেম্বৰ মাহত এপ্ৰিল মাহৰ ইভেন্ট গৈ কিনে সেপ্টেম্বৰ মাহত টেন্ডাৰ কৰিলে আৰু তাত 12 কোটি 68 লাখ টকা উলাই লৈ গ'ল এই একেই গৰাকী কি আৰু কিকিৰ লগত আৰু দুগৰাকী গুৰুৰাজ আৰু কমলজিৎ একেটা ঘৰৰ পৰা গোপীনাথ নগৰৰ পৰা এইবাৰ আকৌ জুমুৰ বিনন্দিৰ ক্ষেত্ৰত একেই ঘটনা হৈছে আৰু ডিব্ৰুগড়ত যোৱাকালি যেটো হৈ গ'ল 92 লাখ টকাৰ পেন্ডেল হৈ গ'ল তাৰ পিছত নিবিদা আহ্বান কৰিছে এয়া হল লোক নিৰ্মাণ বিভাগৰ দেশ কৈ এটা মানে খিৰতি গাই হিচাপে কেৱল লুণ্ঠন কৰা তেওঁলোকে গৰু গাইৰ নামতো লুণ্ঠন আৰম্ভ কৰিলেই গৰু গাইৰ গাখীৰৰ নামত গীৰ গাইৰ নামত লুণ্ঠন কৰিলে এতিয়া বিভাগটোক লোক নিৰ্মাণ বিভাগটোক মুখ্যমন্ত্ৰীৰ অধীনৰ লোক নিৰ্মাণ বিভাগটোকো এটা খিৰতি গাই হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি লুণ্ঠনৰ হাতিয়াৰ হিচাপে লৈ লৈছে আজি আপোনালোকে জানে যে যোৱা দুদিন আগতে যেটো এটা ঘটনা হৈ গ'ল যে জসিতা দাস বঙাইগাঁও সংমণ্ডলৰ লোক নিৰ্মাণ বিভাগৰ এগৰাকী সহকাৰী অভিযন্তা তেখেত এই মহিলাগৰাকীয়ে আত্মহত্যা কৰিব লগা হ'ল কিয় আত্মহত্যা কৰিব লগা হ'ল 12 কোটি টকীয়া এটা ষ্টেডিয়ামৰ এষ্টিমেট বঢ়াই দিবৰ কাৰণে এক্সিকিউটিভ ইঞ্জিনিয়াৰ দিনেশ শৰ্মা আৰু এছডিও আমিনুল ইছলামে যে মানসিক চাপ এষ্টিমেট বঢ়োৱা এই এষ্টিমেট বঢ়োৱাত যদি আপোনালোকে ফ্লাইঅভাৰবোৰ চাই আপোনালোকে ব্ৰহ্মপুত্ৰৰ ভৰলুমুখত যিখন নদী দলং হৈ আছে সেই দলংখনৰ ডিপিআৰৰ সময়ত প্ৰাৰম্ভিক পৰ্যায়ত কিমান টকাৰ এষ্টিমেট আছিল আৰু এতিয়া কিমান এষ্টিমেট আছে আপোনালোকে দেখিলে গম পাব চকু কপালত উঠা পৰিসংখ্যা ঠিক তেনেকে যিমানবোৰ ফ্লাইঅভাৰ আছে তাৰ যদি আপুনি এষ্টিমেট কষ্ট আৰু ফিনিশ কামটো সম্পাদন কৰাৰ পিছত যেটো কষ্ট ডিপাৰ্টমেন্টৰ পইচা উলাই গৈছে তাৰ পাৰ্থক্য আকাশ পাতাল আৰু এই প্ৰক্ৰিয়াটোৰ যে এইবোৰ যে ঘটনা এটা পৰম্পৰাত পৰিণত হৈছে তাৰ উদাহৰণ এইবাৰ এই জসিতা দাসৰ আত্মহত্যাৰ পিছত এই কথাটো উলাই পৰিছে তেখেতে সুইসাইড নোটত লিখি থৈ গৈছে এইবোৰ কথা ইয়াৰ পিছত আৰু কি লাগে এই কাৰণে এই লোক নিৰ্মাণ মুখ্যমন্ত্ৰীৰ লোক নিৰ্মাণ বিভাগ এটা খিৰতি গাইলৈকে পৰিণত হৈছে এই চৰকাৰখনৰ মন্ত্ৰী এমএলএ যি সম্পত্তি মাটিৰ যিবোৰ কেলেংকাৰী বিয়াগুম শ বিঘা মাটি ডাঙৰ অট্টালিকা কিনাৰ যি ইতিমধ্যে তালিকা মানে ওলাইছে ৰাইজৰ ওচৰলৈ আহিছে শ বিঘা মাটিৰ ফাৰ্ম হাউস কিনাৰ কথা ওলাইছে গীৰ গৰুৰ নামত যি দুৰ্নীতি ওলাইছে এই গোটেই দুৰ্নীতি বিলাকক ঢাকি ৰাখিবলৈ আৰু মুকলি লুণ্ঠন কৰিবলৈ তেওঁলোকে কিছুমান কথা নেৰেটিভ চেঞ্জ কৰি বিগত সময়ত চেঞ্জ কৰি আহিছে 2016 চনত তেওঁলোকে খৰাইঘাটৰ ৰণ বুলি নিৰ্বাচনত অৱতীৰ্ণ হ'ল 2021 চনত তেওঁলোকে মোগলক খেদিম বুলি নিৰ্বাচনত অৱতীৰ্ণ হ'ল এইবাৰ তেওঁলোকে উচ্ছেদৰ নামত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ ওলাইছে কিন্তু উচ্ছেদৰ নামত প্ৰকৃত সত্যটো 50,000তকৈ অধিক বিঘা মাটিত খিলঞ্জীয়া জনগোষ্ঠীয় মানুহ উচ্ছেদ কৰা হৈছে সংখ্যালঘুক প্ৰায় 6,500 বিঘা মাটিত উচ্ছেদ কৰি সেই সংখ্যালঘু মানুহখিনিয়ে দেখাই বাংলাদেশী খেদা বুলি আবেগ সৃষ্টি কৰি মেৰু বিভাজিত কৰি তেওঁলোকে এই যে খৰাইঘাটৰ ৰণ মোগলক খেদা আৰু সংখ্যালঘু বাংলাদেশী খেদা বুলি নাম কৈ মুকলি লুণ্ঠন কৰি এতিয়া অসমত যি জিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ যি তথ্যত যি খনিজ পদাৰ্থ মাটিৰ তলত শ কোটি হাজাৰ কোটি টকাৰ খনিজ পদাৰ্থৰ তথ্য ওলাইছে যোৱা মাহত তাৰ ফলত অসমখনক বন্ধকত দিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে ব্যৱস্থা লৈ জনগোষ্ঠীয় লোকসকলক জাতি মাটি ভেটিৰ ঠিক কথা কোৱা চৰকাৰখনে 50,000 বিঘা মাটিৰ পৰা জনগোষ্ঠীয় লোকক উচ্ছেদ কৰি দিলে এতিয়া তেওঁলোকে এটা ধৰ্মৰ নামত এটা আকৌ ৰাজনীতি কৰিবৰ কাৰণে এই নেৰেটিভ বিলাকক ঢাল হিচাপে লৈছে কিন্তু সঁচা অৰ্থত এই বিজেপি চৰকাৰৰ এই মুখ্যমন্ত্ৰীৰ নেতৃত্বত মুক্ত লুণ্ঠন চলিছে হেয়া লোক নিৰ্মাণ বিভাগত হওক হেয়া আন বিভাগত হওক হে ডায়েৰীৰ নামত হওক সকলো ক্ষেত্ৰত এই চৰকাৰখনে কেৱল লুটিছে আৰু সেই কাৰণে দিনে প্ৰতিদিনে এতিয়া শ বিঘা মাটি এই মন্ত্ৰী বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়কবোৰে
ক'ত ক'ত কিনিছে সেই তথ্যবোৰ আপোনালোকৰ আগলৈকে আহিছে আৰু সেই কাৰণে আমি পুনৰবাৰ আহ্বান জনাইছো যে এই ঝুমুৰ বিনন্দীৰ নামত যোৱা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত যি ঝুমুৰ বিনন্দীৰ নামত পুনৰবাৰ কি ভূপিন্দৰ সিঙৰ নামত যি দুৰ্নীতি হৈছে কেৱল কাৰ্পেট আৰু টয়লেটৰ নামতে যি কোটি টকা ওলাই লৈ গৈছে অস্থায়ী কাৰ্পেট পৰাৰ কাৰণে দিনৰ নামত কোটি টকা যি ওলাই লৈ গৈছে তাৰ কাৰণে এটা নিৰপেক্ষ তদন্ত হওক প্ৰয়োজন হলে ন্যায়াধীশ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দি এখন তদন্ত কমিটি পাতিব লাগে আৰু এই চৰকাৰৰ এই যি মন্ত্ৰী বিধায়ক যি লুণ্ঠনত প্ৰত্যক্ষ পৰোক্ষভাৱে জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে আৰু যেহেতু চোৰ আৰু থানেদাৰ একেকেইজন হৈছে এতিয়া এই বিজেপি চৰকাৰৰ দিনত এটা কথা অসমৰ জনগণক প্ৰতিশ্ৰুতি দিও যদি এই দুৰ্নীতিবোৰৰ বিৰুদ্ধে যদি কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে কিন্তু 26ৰ পিছত কিন্তু এই নেতাবোৰৰ কিন্তু জেলৰ ভাত খাব লাগিব এই কথাটো নিশ্চিত ধন্যবাদ